নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱংগ নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি শংকৰ মাধৱ শ্ৰী শ্ৰী মাধৱদেৱ আৰু হাতীনমাটি প্ৰাথমিক শাখাৰ আতিথ্যত নৰেন্দ্ৰনাথ ৰাজবংশ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰে হৰিচৰণ ৰাজবংশীয়ে। ইয়াৰ পিছত গছপুলি ৰোপণ মুখ্যদাৰ প্ৰতিনিধি সভা ভোজনালয় দ্বাৰ উন্মোচন হয়। ইয়াৰ পিছত শিশু আই মাতৃ আৰু সেৱা বাহিনী সাধাৰণ পৰিষদ প্ৰতিনিধি সভা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে হিতেশ বৈশ্য আৰু পৰিচালনা কৰে ইত্যাদি এ টু জেডৰ মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকাই। ইয়াৰ উপৰিও পতাকা উত্তোলন কৰে নলবাৰী আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতাই। তাৰ লগতে ভাগৱত শোভাযাত্ৰা মুকলি সভা অনুষ্ঠিত হয়। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে শৰণ সদস্য ৰবিৰাম নাথে। নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতাৰ পৰিচালনাত মুকলি সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে সদানন্দ বৈশ্য। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত শ্ৰীমন্ত শংকৰদেৱংগৰ প্ৰচাৰক হৰিকান্ত দাস। সভাত উপস্থিত থাকি কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ প্ৰাক্তন সম্পাদিকা বিজু তামুলী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ দাস, নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠক, সম্পাদক কৰ্ণধৰ বৰ্মন, মূলৰ সদস্য ডাক্তৰ দুৰ্লভ পাঠক, মণিৰাম দাস, নলবাৰী জিলা শাখা আৰু নলবাৰী আঞ্চলিক শাখাৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ উপৰিও ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি এভাগী স্মৃতি গ্ৰন্থ উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গুণীন শইকীয়াই। এনেদৰে নলবাৰী আঞ্চলিক শাখাৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। তেখেতক বাদ দি আজিৰ সমাজ আধৰুৱা, আজিৰ অসমীয়া সমাজ আধৰুৱা হৈ থাকিব। তেখেতে সকলো শ্ৰেণীৰ জনসাধাৰণক উচ্চ নিজ ধনী দুখীয়া নিজ জাতি উচ্চ সকলোকে সামৰি এখন বহল সমাজ গঢ়াৰ পৰিকল্পনা লৈ তেখেতে একোখন হৰিনাম ধৰ্ম প্ৰচাৰ সহায় কৰিছিল। যে নাৰায়ণে ৪ অংশে দশৰথৰ ঘৰত আবিৰ্ভাৱ ল'বলগীয়া হৈছিল, যেনে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন। আৰু এই ৪ অংশে আবিৰ্ভাৱ হৈ যে লংকা ৰাৱণ অতিকায় অকপন্ন শৰদূষণ পৃথিৱী আদি এইখিনি বিনাশ কৰি যে ত্ৰেতা যুগৰ সামৰণি মাৰিল। তাৰপিছত দ্বাপৰ যুগত পৃথিৱীৰ ভাৰতখনৰ ভাৰ বহন কৰিব পৰা নাই আৰু ধৰ্ম প্ৰত্যাহ্বান যেতিয়া আহিলে তেতিয়াই ব্ৰহ্মাৰ লগত ৩৩ কোটি দেৱ দেৱতাৰ লগত সহযোগত
নাৰায়ণৰ চৰণত স্তুতি কৰিলে আৰু স্তুতি কৰাৰ লগে লগে নাৰায়ণে তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনভাগী এইবেলি নৰেন্দ্ৰনাথ ৰাজবংশী সমন্বয় ক্ষেত্ৰত শ্ৰী শ্ৰী মাধৱদেৱ উত্তৰ হাতীনামাটি শংকৰ মাধৱ আৰু হাতীনামাটি মিলন প্ৰাথমিক শাখাৰ আতিথ্যত যৌথভাৱে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছিল। ইয়াৰ ভিতৰত 18 আৰু 19 জানুৱাৰী তাৰিখে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। 18 জানুৱাৰী তাৰিখে ৰাতিপুৱাৰ ভাগত নাম প্ৰসংগৰে এই অনুষ্ঠানৰ কাৰ্যসূচীভাগী শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ পিছতে 11 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতি আৰু সেৱা বাহিনীৰ সাধাৰণ পৰিষদভাগী অনুষ্ঠিত কৰা হয় আৰু সন্ধিয়া 5 বজাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ প্ৰতিনিধি সভাভাগ অনুষ্ঠিত কৰা হয় আৰু এই প্ৰতিনিধি সভাভাগীত আগন্তুক 2024-25 বৰ্ষৰ বাবে নতুন সমিতিখন গঠন কৰা হয় আৰু ইয়াত সভাপতি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখাৰ পৰম সন্মানীয় সভাপতি সদানন্দ বৈশ্য বাপজনাই। ইয়াৰ পিছতে নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতা বাপজনাৰ পৰিচালনাত 2025 বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহকভাৱে অনুষ্ঠিত কৰা হয় আৰু এই কাৰ্যনিৰ্বাহক সভাতে আগন্তুক 2025-26 বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী আঞ্চলিক শাখাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শাখাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলে আমাৰ দৰে অভাজনক আগন্তুক দুটা বৰ্ষৰ বাবে সম্পাদকৰ দৰে গুৰুদায়িত্ব দিয়ে। এই চেগতে আমি শ্ৰীমন্ত ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পিছতে আমাৰ পতাকা উত্তোলন অনুষ্ঠিত হয় আৰু এই পতাকা উত্তোলন অনুষ্ঠানৰ পিছতে ভাগৱত শোভাযাত্ৰাভাগী উদ্বোধন কৰা হয় আৰু এই ভাগৱত শোভাযাত্ৰাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ শৰণ সদস্য ৰবীনাথ বাপজনাই। ইয়াৰ পিছত 11:30 বজাত আমাৰ শ্ৰীমন্ত শংকৰদেৱ নলবাৰী আঞ্চলিক শাখাৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাভাগী অনুষ্ঠিত কৰা হয়। মুকলি সভাত সভাপতিত্ব শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত সভাপতি সুনন্দ কলিতা বাপজনাই। সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদ্য বিদায়ী সভাপতি সদানন্দ বৈশ্য বাপজনাই। আমাক দিহা পৰামৰ্শ তথা আতিথ্যৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিলে তাৰ বাবে এই চেগতে তেখেতসকলক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যি 3খন প্ৰাথমিক শাখাই শ্ৰী শ্ৰী মাধৱদেৱ উত্তৰ হাতীনামাটি শংকৰ মাধৱ আৰু হাতীনামাটি মিলন প্ৰাথমিক শাখাই এই অধিৱেশনভাগী আমন্ত্ৰণ কৰি আনি এই অধিৱেশনভাগী পৰিচালনা কৰাত আমাক যিধৰণে সহায় সহযোগিতা কৰিলে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অমৰেন্দ্ৰ ৰাজবংশী, কাৰ্যকৰী সভাপতি প্ৰতাপ ৰাজবংশী, সম্পাদক হেম ৰাজবংশী প্ৰমুখ্য কৰি বিভিন্ন উপসমিতিৰ বিষয়ববীয়া বা সমস্তই যিধৰণে আতিথ্য সেৱা আগবঢ়ালে এই অঞ্চলৰ সমূহ ধৰ্মপ্ৰাণ শংকৰদেৱ সংঘ নলবাৰী আঞ্চলিক শাখা সমিতিৰ তৰফৰ পৰা সদৌতি শতকোটি প্ৰণিপাত জনাইছোঁ আৰু এই অধিৱেশনভাগী সাফল্যমণ্ডিত কৰাত তেখেতসকলে যিধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰ পৰা আমি
আমি তেখেতসকলক পুনৰবাৰ নলবাৰী আঞ্চলিক শাখা সমিতি তথা উৎসৱ এই 34 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগে শলাগৰ শৰাই আমি আগবঢ়াইছোঁ। নলবাৰীৰ পৰা মনোজ ডেকা ৰিপৰ্ট ইত্যাদি A to Z।